আৰম্ভণি। মধ্যযুগীয় অসমত এক স্বৰ্ণযুগ সৃষ্টিকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী যুগত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক শক্তিশালী কৰি ৰাখিছে, সেইসকলৰ ভিতৰত এজন অন্যতম চিৰনমস্য ব্যক্তি হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ নিজ কৰ্মৰাজিৰ জৰিয়তে নিজকে অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অপৰিসীম। তেখেত একেৰাহে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল। জন্ম: বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল অবিভক্ত বংগদেশৰ ঢাকাত 1909 চনৰ 31 জানুৱাৰী তাৰিখে। তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। অসমীয়া সংগীতলৈ বিষ্ণু ৰাভাৰ অৱদান। অসমীয়া সংগীত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব, কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা আৰু জাতীয় চেতনাবোধ। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে আদি কিছুমান গীতত অসমৰ প্ৰাকৃতিক পৰিৱেশো ফুটি উঠা দেখা গৈছে। ইয়াৰ উপৰিও মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, আজি মন্দিৰৰ দুৱাৰ খোলা, বিশ্বৰ ছন্দে ছন্দে মহানন্দে, পৰজনমৰ শুভ লগনত আদিৰ দৰে কালজয়ী গীত ৰচনা কৰি অসমীয়া সংগীতৰ জগতলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছে। তেওঁৰ গীত আৰু কবিতাসমূহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। সেয়ে তেওঁৰ কলমৰ কাপৰ পৰা নিগৰি ওলাইছিল বিপ্লৱী গান আৰু বিপ্লৱী কবিতা। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীতসমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰিছিল। এই গীতসমূহৰ ভিতৰত অসমীয়া ডেকা দল, আই মোৰ ভাৰতী জননী আদি উল্লেখযোগ্য। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁৰ সংগীতসমূহক ৰাভা সংগীত হিচাপে ঘোষণা কৰা হৈছে। অভিনয় ক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভা কেৱল সংগীত জগততেই নহয়, এজন অভিনেতা হিচাপে ৰাভাই তেজপুৰৰ বাণ ৰঙমঞ্চত নিয়মীয়াকৈ অভিনয় কৰাৰ উপৰিও পিছলৈ যাত্ৰা পাৰ্টিত অভিনয় কৰিছিল। তেওঁ যাত্ৰা পাৰ্টিতেই সীমাবদ্ধ হৈ নাথাকি অসমীয়া বোলছবি, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আদিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণত জ্যোতিপ্ৰসাদ আগৰৱালাক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ উপৰিও তেখেতে জয়মতী বোলছবিৰ নৃত্য পৰিচালনা কৰিছিল। হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি জনা গৈছিল। অসমীয়া সাহিত্যলৈ বিষ্ণু ৰাভাৰ অৱদান। এইজনা বৰেণ্য পুৰুষে কেৱল অভিনয় বা সংগীত চৰ্চাতে ব্যস্ত থকা নাছিল। তেওঁ গল্প, কবিতা, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতিৰ বিষয়ক প্ৰবন্ধপুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত আমি বিপ্লৱ পথৰ যাত্ৰী কবিতাটিত তেখেতৰ বিপ্লৱী সত্তাৰ প্ৰকাশ ঘটিছে। তেওঁ মিচিং কনেং নামৰ এখন উপন্যাস ৰচনা কৰাৰ উপৰিও সোণপাহি, মামিৰ হাড়, 20 বছৰ জেল, জালকেচ, হিয়াৰ পুং, ফুংগা, কেইবাটাও গল্প, গেঙনি ৰেঙনি নামৰ নাটক, অসমীয়া কৃষ্টিৰ চমুৱা ভাস, অতীত অসম, মুক্তি দেউল আদিৰ দৰে প্ৰবন্ধ লিখি অসমীয়া সাহিত্যৰ জগতখন জিলিকাই থৈ গৈছে। মৃত্যু। জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেওঁৰ মৃত্যুৰ কথা অনুভৱ কৰিয়েই হয়তো লিখিছিল, এয়ে মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ ঘৰমান।
সেয়াই যেন শেষ গান আছিল তেওঁৰ বাবে। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি এজনা অসমীয়া সংস্কৃতিৰ সাধক, অসমীয়া সংস্কৃতিৰ পূজাৰী ৰাভাদেৱে 1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 তেজপুৰত মৃত্যুক সাৱটি ল'ব লগা হয়। সামৰণি। তেখেতৰ মৃত্যুদিনটোৰ প্ৰতি সন্মান জনাই 20 জুন তাৰিখটো অসমবাসী ৰাইজে ৰাভা দিৱস হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি গৈ থাকিব। আমি ভাবোঁ কেৱল ৰাভা দিৱস পাতিলেই নহ'ব। বিষ্ণুৰাভাক জীয়াই ৰাখিবলৈ হ'লে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব। তেওঁৰ সৃষ্টিৰাজি বহলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাও হাতত ল'ব লাগিব। তেতিয়াহে তেখেতৰ সৃষ্টিৰাজি চিৰযুগমীয়া হৈ ৰ'ব।